নমস্কাৰ অহাকালি হল 14 জুলাই অহাকালি ৰেচন কাৰ্ডৰ বাবে কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম তো কি কৰিব লাগিব যদি সবিস্তাৰে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানিলো যে অহাকালি 14 জুলাই তাৰিখৰ ভিতৰত ৰেচন কাৰ্ডৰ বাবে কি কৰিব লাগিব লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছো অনুগ্ৰহ কৰি ভিডিঅ'টো শেয়াৰ কৰি দিব ভিডিঅ'টো শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক হোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তেতিয়া আপোনালোকক ৰেচন কাৰ্ড লৈ এখন বিশেষ আপডেট প্ৰদান কৰিছো তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে ৰেচন কাৰ্ড লৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে ইয়াতে লিখা আছে পৰিপুষ্ট সমাজৰ দিশে আন এক বিশেষ পদক্ষেপ খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰতিটো নৱগঠিত বিধানসভা সমষ্টি 4000 কৈ সৰ্বমুঠ 5,04,000 গৰাকী নতুন হিতাধিকাৰী সংযোজন তো যিসকল মানুহে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই সেই সকল মানুহৰ বাবে আহি গল ভাল খবৰ তো যিবোৰ সমষ্টি নতুনকৈ গঠন হৈছে সেইবোৰ সমষ্টিত অসম চৰকাৰে 4000 কৈ নতুন ৰেচন কাৰ্ড প্ৰদান কৰিব অসমত সৰ্বমুঠ 5,04,000 নতুন ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব লাখ লাখ দুখীয়াই তো তাৰ পিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তাৰ পিছত লিখা আছে আবেদন দাখিলৰ সময়সীমাৰ ভিতৰত কোৱা হৈছে 25 জুন তাৰিখৰ পৰা আৰম্ভ কৰি 14 জুলাই 2025 তো আপোনালোকে যদি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তেন্তে 14 জুলাই তাৰিখৰ ভিতৰত মানে অহাকালিৰ ভিতৰতে কৰিব লাগিব ৰেচন কাৰ্ডৰ আবেদন তো ৰেচন কাৰ্ডৰ আবেদন ফৰ্মখন যদি আপোনালোকে পাব বিচাৰে তেন্তে pds.assam.gov.in অফিচিয়েল ৱেবছাইটত গৈ ভিজিট কৰিব লাগিব এইখন অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰাৰ ফৰ্মখন প্ৰথমে ডাউনলোড কৰিব ডাউনলোড কৰাৰ পিছত সেইখন ফৰ্ম ফিলআপ কৰি সেই ফৰ্মখনৰ লগত এইবোৰ প্ৰমাণপত্ৰ দিব লাগিব প্ৰমাণপত্ৰৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড 2 নম্বৰত কোৱা হৈছে ভোটাৰ কাৰ্ড বা ভোটাৰ তালিকা ইয়াৰ লগতে ঠিকনাৰ প্ৰমাণপত্ৰ পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংকৰ একাউণ্ট এইবোৰ প্ৰমাণপত্ৰৰ সহায়তে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আপুনি কৰিব পাৰিব আবেদন তো আবেদন কৰাৰ অন্তিম সময়সীমা কিন্তু 14 জুলাই অহাকালিৰ ভিতৰতে আপোনালোকে ৰেচন কাৰ্ডৰ বাবে কৰিব লাগিব আবেদন তো আবেদনৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব হেও আপোনালোকক জনাই দিছো যোগ্যতাৰ ভিতৰত কোৱা হৈছে আবেদনকাৰী ভাৰতীয় নাগৰিক হোৱাটো বাঞ্ছনীয় ইয়াৰ লগতে কোৱা হৈছে পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হ'ব লাগিব তাৰ পিছত কোৱা হৈছে 4 লাখ টকাতকৈ কম বাৰ্ষিক আয় ৰাজ্য চৰকাৰৰ অধীনত সকলো মাষ্টাৰ ৰোল কৰ্মচাৰী দৈনিক মজুৰি প্ৰাপ্ত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলেও কৰিব পাৰিব আবেদন তো আবেদন কেনেকৈ কৰিব ক'ত গৈ ফৰ্মখন জমা দিব লাগিব হেও জনাই দিছো ফৰ্মখন জমা দিয়াৰ বিষয়ে ইয়াতে কোৱা হৈছে সম্পূৰ্ণকৈ পূৰণ কৰা আবেদন পত্ৰ প্ৰয়োজনীয় নথিপত্ৰ প্ৰতিলিপিসহ গাঁও পঞ্চায়তৰ কাৰ্যালয় বা পৌৰসভা বা পৌৰ নিগমৰ কাৰ্যালয় অথবা জিলা বা সমজিলাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত গৈ জমা দিব পাৰিব তেনেকুৱাকৈ আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব লাগিব আবেদন তো ধন্যবাদ।